ভিতৰত পাণটো গোটেই ঠাই নেৰাকে এইটো যিটো কৰা হৈছে এনেকুৱা এইটো যদি পাণ খেতিটো কৰে এইটো জানি থওক যে এইটো আমাৰ স্থানীয় চিপাঝাৰৰ পাণ এইটো কোনো বাংলাপট্টি মিঠাপাট্টি আৰু পাণ নহয় এইটো পাণ যদি আপুনি খেতিটো কৰে 2.5 ফুটৰ মূৰে মূৰে একোটা পোল বনাব লাগিব এই পোলটো বিশেষ ধৰণে মই বনাইছিলোঁ প্ৰথম কথা মই চাইছিলোঁ যে পাণ খেতিটো কিয় আমাৰ ছাকচেছ নহয় গাঁৱৰ মানুহৰ ছাকচেছ নহয় কিয় নহয় যে পাণবিলাক হৈ থাকে হঠাৎ মৰি যায় কোনো কাৰণ নহয় এতিয়া কাৰণকেইটা বিশ্লেষণ কৰিলে ওলাই যায় কি কাৰণত পাণ মৰে তাৰপিছত মই চালোঁ যে সাধাৰণতে 4টামান কাৰণ আছে প্ৰথমটো হৈছে যে অত্যাধিক বৰষুণত জেকা লাগি পাণ মৰে এইটো সকলোৱে জনা কথা 2 নম্বৰটো হৈছে অত্যাধিক ৰ'দত পাণ মৰি যায় মাটিত শুকান হৈ যাব তাৰপিছত পাণত ক'লা চকলা হৈ ফুটি যায় সেইটো হয় 3 নম্বৰতে এই যে নিয়ৰ পৰে নিয়ৰটো মাৰাত্মক ই আনকি হেৰিতকৈ ৰ'দ বৰষুণতকৈ বেছি বিপদজনক দেখাত একো নাই নিয়ৰটো বিষাক্ত ইয়াৰ কাৰণে ই এফালৰ পৰা মৰি আহি থাকিব কোনো কাৰণ নাই খাৰুৱা 3 নম্বৰতে 4 নম্বৰটো হৈছে যে শিলাবৃষ্টিত আৰু কোনো এক্সকিউজ নাই পাণ একে পূৰা ধ্বংস কৰি দিয়ে গতিকে এইকেইটা দূৰ কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল গ্ৰীণ হাউচটো কেনেকৈ বনাব যদি আপুনি বেম্বো ষ্ট্ৰাকচাৰো বনায় কোনো কথা নাই কেৱল খুঁটাটোৰ তলটো পাক্কা কৰি জাম কৰি দিব সেইটো দিলে প্ৰায় একে সমানে দিন লাষ্টিং কৰিব কাৰণ বাঁহটো যদি আপুনি প্ৰথমতে পানীত তিয়াই থয় 1 মাহমান বা বোকাৰ তলত থৈ দিয়ে সেইটো বাঁহ আৰু সহজত খুনে নাখায় সেইটো এটা কথা গতিকে বাঁহেৰে বনালেও হ'ব আৰু 2 নম্বৰতে যে ওপৰত কি দিব ওপৰত UV পলিথিনটো আপোনালোকে খেতিয়ক সকলোৱে জানে 200 মাইক্ৰন UV পলিথিনটো দিব সেইটো দিলে সেইটোতো ষ্টেবিলাইজড UV ষ্টেবিলাইজড গতিকে সি 20 বছৰমান লাষ্টিং কৰে মই নাৰ্চাৰী আৰম্ভ কৰিছিলোঁ 2001ত আজিলৈকে সেইখন ফিল্ম এতিয়ালৈকে আছে একো হোৱা নাই গতিকে সেইটো এটা প্ৰমাণ আজি 23 বছৰলৈকে ফিল্মখন নষ্ট হোৱা নাই গতিকে সেইখন পিছফালে আছে যদি কোনোবাই চুৰি মাৰি জুই লগায়